উপেক্ষাৰ ক্ষোভ ভোট বৰ্জন কৰিলে বৰছলা নপাম বগাপানীৰ ভোটাৰে দীৰ্ঘদিনীয়া দাবীক উপেক্ষাৰ ক্ষোভতে কালি হৈ যোৱা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত শোণিতপুৰৰ এখন গাঁৱৰ ৰাইজে কৰিলে ভোট বৰ্জন গাঁওখনৰ শতাধিক পৰিয়ালে কৰিলে ভোট বৰ্জন 11 নম্বৰ শোণিতপুৰ লোকসভা সমষ্টিৰ অধীনস্থ বৰছলা সমষ্টিৰ অন্তৰ্গত ঠেলামৰা ৰাজচক্ৰৰ নপাম বগাপানী গাঁৱৰ শতাধিক পৰিয়ালৰ এই কঠোৰ সিদ্ধান্ত উল্লেখ্য যে 1901 চনতে স্থাপন হোৱা এই নপাম বগাপানী গাঁৱত শতাধিক পৰিয়াল আছে গাঁওখনৰ মাজেদি যোৱা ৰাজ্যিক কৰকাপ্তানি পথটো সামান্য এজাক বৰষুণ দিলেই বোকাময় হৈ পৰিত্যক্ত হৈ পৰে ৰাইজে সুদীৰ্ঘ দিনৰ পৰা নিবেদন জনাইছিল পথটোৰ নিৰ্মাণৰ বাবে স্থানীয় বিধায়ককে ধৰি কোনো পক্ষই গুৰুত্ব নিদিয়াত গঞা ৰাইজে নিৰ্বাচনৰ পূৰ্বেই ভোট বৰ্জনৰ সিদ্ধান্ত লৈ ৰাজহুৱা কৰিছিল ইয়াৰ পাছতো বিষয়টোৰ প্ৰতি কৰ্তৃত্বশীল পক্ষক গুৰুত্ব প্ৰদান নকৰাত আজি ভোট গ্ৰহণৰ দিনাই নপাম বগাপানী গাঁৱৰ গঞাই ভোট বৰ্জন কৰি ৰাজপথত অৱস্থানেৰে ক্ষোভ প্ৰকাশ কৰে উল্লেখযোগ্য যে দেশৰ স্বাধীনতা সংগ্ৰামৰ 5 গৰাকী মুক্তিযুঁজাৰু এইখন গাঁৱৰ আছিল অসম আন্দোলনত 2 গৰাকী শ্বহীদো হৈছিল কিন্তু তৎসত্ত্বেও এইখন গাঁও উপেক্ষিত হৈ থাকিল দীৰ্ঘদিনে পৰিণতিত ৰাইজ বাধ্য হৈ কৰিলে ভোট বৰ্জন আমাৰ ৰাস্তাটো লাগে ইয়াৰ মানুহ ইয়াতে 103 বছৰলৈকে বয়সীয়া মানুহ মৰিল ৰাস্তা নাপালে এতিয়া আমাৰ সময় চাপিছেহি আৰু আমাৰ ল'ৰা ছোৱালীয়ে পায় নে নাপায় আমাৰ অন্য কথা একো নাই খালি ৰাস্তাটো লাগে ভোট বৰ্জন কৰিছোঁ নাপালোঁ এয়া কিমানবাৰ গৈছোঁ বিধায়কৰ গুৰিলৈ গৈছে আকৌ DC গুৰিলৈ গৈছে একোৱেই নাই আমাৰ ফল আমি একোৱেই নাপালোঁ একো নাই ভোট বৰ্জন কৰিছোঁ সেইকাৰণে মনত দুখ পাই পেলাই আমি ল'ৰা ছোৱালী বাৰিষা এতিয়া ভাড়া গাড়ী ল'লেও নাহে ইমান বগা কেনেকৈ যাম দাঙি নি চাৰিআলিত দিবগৈ লাগে হেৰিটো বেমাৰী মানুহ তেনেকুৱা চাইকেলৰ কেৰিয়াত বহুৱাই আনিব লাগে আমাৰ বৰছলা সমষ্টি আপোনালোকে ভোট দিয়া নাই ভোট বৰ্জন কৰিছোঁ কিহৰ কাৰণে এইটো আমাৰ ৰাস্তাটো হোৱা নাই বহুত বছৰ 1901 চনৰ গাঁও কিন্তু এতিয়ালৈকে আমি এটা ভাল ৰাস্তা নাপালোঁ আৰু বৰ্তমান সময়ত আমি বহুত অনুনয় বিনয় কৰিলোঁ আপটো DC ওচৰলৈ গ'লোঁ শেহতীয়াভাৱে আৰু কাৰো গুৰুত্ব নাই আৰু এই ৰাস্তাটো নহ'ল তাৰ পৰিপ্ৰেক্ষিততে মানে ভাবিলে এইবাৰ আমি এটা হুংকাৰ দিয়া যাওক যে ভোট বৰ্জন কৰিম আমি আৰু ৰাস্তা দিব লাগে ৰাস্তা দিলেহে ভোট দিম বুলি আমি তেওঁলোকক কথা কৈছিলোঁ আৰু সেই কথাটো আমি ৰাখিছোঁ আগতীয়াকৈ কৈছোঁ আজি 15 দিনৰ আগত আমি দিছোঁ আৰু গোটেই ভাইৰেল হৈ গৈছে এইটো আৰু ইতিমধ্যে যিখিনি য'ত ইনফৰ্মেশ্যনটো পাব লাগে ত'ত ইতিমধ্যে পাই গৈছে আৰু সেইধৰণে তেওঁলোকে আমাক যোগাযোগ কৰিছে যে আমি নিজৰ স্থিতিত অটল আছোঁ আৰু সেইটোৱেই কথা অন্য একো কথা নাই আমাৰ এইখন 3খন গাঁৱৰ বা গাঁৱৰীয়া গাঁৱৰ এটা ফাল পৰে আৰু বগাপানী আৰু নপাম দুখন গাঁও পৰে আৰু এইখন গাঁও পৰে ইয়াতে আমি আমাৰ এইখন গাঁৱেই আমি বেলেগ গাঁৱত আমি যোৱা নাই এইখন গাঁৱৰ কমপ্লিট আৰু আমাৰ বগাপানী আধা আছে ভোট বৰ্জন কৰা নিয়েৰলি 1000 অটল হৈ আছো আমি কোনো কথা নাই আমাৰ ব্যক্তিগত কোনো কথা নাই ৰাজহুৱা কথা আমি ৰাজহুৱা সভা বহি পেলাই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ কোনো ব্যক্তিগত সিদ্ধান্তত আমি অটল হৈ থকা নাই ইয়াৰ আগতে আপোনালোকে প্ৰচাৰ কৰিবলৈ মানুহ আহিছিলে আহিছে তেওঁলোকক আমি বাট খুলি দিছোঁ তোমালোকে আহিব পাৰা কিন্তু আমি ভোট নিদিওঁ ৰাস্তা দিলেহে আমি ভোট দিম বুলি তেওঁলোকক আমি দিছিলোঁ এই কথাটো উন্নয়নৰ কথা উন্নয়ন বুলিবলৈ একো নাই এই উন্নয়নৰ কি আৰু বেকবনা দেখিছে এইটো উন্নয়ন এইবোৰ উন্নয়ন হৈছে একো নাই সন্মুখত 2-এটা ৰাস্তা হৈছে কিন্তু বহু আগতেই ধৰি থোৱা ৰাস্তা এইবোৰ একেবাৰে ঢাক ঢোল বজাই আছে তেওঁলোকে অসুবিধা মানে মই তেওঁলোকক কৈছোঁ বাৰিষা হওক ইয়াত আমি নাচিম বোকাত আমি কৈছোঁ তেওঁলোকক বাৰিষা হওক তেওঁলোকে আৰু অতি দুখৰ কথা আমাৰ যিজন সন্মানীয় বিধায়ক মহোদয় আছে তেওঁ কিন্তু এই ৰাস্তাটো চিনি নাপাওঁ বুলি কৈছে খেপে আমি আমাৰ গাঁৱৰ ৰাইজ গৈছোঁ তেওঁ আহি আমাৰ ভাগৱত উৎসৱত তেওঁ ইয়াত থাকি পেলাই খাই গৈছে কিন্তু যেতিয়া ৰাইজে মহিলাসকল যায় ৰাস্তাটো চিনি নাপাওঁ বুলি কৈছে তেওঁলোকে কোনটো ৰাস্তা আছিল তেওঁ পাহৰিলে গতিকে আমি ৰাস্তাটো কি এই ৰাস্তাটো ক'ত আছে কেনেকৈ আছে তাৰ এই ইনফৰ্মেশ্যনটো আমি একদম জেগাত পहुঁচাই দিবৰ কাৰণে এই হুংকাৰটো আমি বজাইছোঁ গণতান্ত্ৰিক পদ্ধতি কাৰণ আমাৰ হাতত কোনো অপশ্যন নাই সেইটোৱে কথা ইয়াত অসম আন্দোলনৰ 2 গৰাকী শ্বহীদ হৈছিলে 42ৰ আন্দোলনতো আমাৰ তেনেকুৱা মুক্তিযোদ্ধা ইয়াত মৰি গ'লগৈ ইমানখিনি ছেক্ৰিফাইচ কৰা এখন গাঁৱে হিষ্ট্ৰিকেল বেকগ্ৰাউণ্ড থকা এখন গাঁৱে আজিলৈকে এটা ৰাস্তা আমি অনুমোদন নাপালোঁ বহু ৰাস্তা হৈছে সৰু গলি হৈছে অসমত বহুতো এনেকুৱা জেগা নাই য'ত নেকি এইটো এটা এখন এটা প্ৰধান গাঁও ইয়াত ভূমিপত্ৰৰ গাঁও এখন ইয়াত মেজৰিটি 80% বড়ো সম্প্ৰদায়ৰ মানুহ আছে কিন্তু এই ভূমিপত্ৰসকলৰ কাৰণেও তেওঁলোকৰ কোনো অনুকম্পা নাই বিধায়কজন ভোট কৰোঁ বহু দূৰৰ মানুহ নেকি
তেওঁৰ সমষ্টিটোৰ গাঁওবিলাকৰ প্ৰতি তেওঁ জ্ঞান নাই। কোন সমষ্টিটোত কিমানখন গাঁও আছে, কোন গাঁৱৰ ৰাস্তা হোৱা নাই, এইটো তেওঁ বোধগম্য নহয়। বোধ কৰোঁ তেওঁ আশে পাশে থকা দালালবোৰেও তেওঁক এই জ্ঞানখিনি দিয়া নাই, যাৰ কাৰণে শেষ পদ্ধতি হিচাপে এই গণতান্ত্ৰিক পদ্ধতি হিচাপে আমি ভোট বৰ্জনৰ সিদ্ধান্ত ল'লোঁ, যাতে চৰকাৰৰ মানুহখিনি কিবা শুভ বুদ্ধি উদয় হওক। কিন্তু নহ'ল। কিন্তু ডেপুটি কমিশ্যনাৰৰ পৰা 3বাৰমান এডিশ্যনেল কমিশ্যনাৰ ইয়াত আহিছে, আমাক ৰিকুৱেষ্ট কৰিছে যে আপোনালোকে ভোটটো বৰ্জন নকৰিব, ভোটটো দিয়ক, গণতান্ত্ৰিক অধিকাৰ। কৈছে বাইদেউ আমি এই চব কথা বুজি পাওঁ, এইটোৱেই ডাঙৰ অধিকাৰ জনসাধাৰণৰ, কিন্তু আমি ক্ষোভত দুখত এই অঞ্চলটো এই গাঁওখনৰ ৰাস্তাটোৰ কাৰণে আমি এইখিনি কাম কৰিছোঁ। গতিকে আপোনালোকে যদি কথা দিয়ে যে আমি জানো যে ডেপুটি কমিশ্যনাৰৰ হাতত বহুত আন্তঃখাদ্য টকা থাকে, যদি সেই টকা যদি বাৰিষাৰ আগে আগে চেণ্ড গ্ৰেভেল দিয়াৰ ব্যৱস্থা কৰে, তেতিয়াহ'লে আমি আপোনালোকৰ কথা মতে ভোট দিম। তেওঁলোকেও ভালকৈ এচুৰেঞ্চ দিব নোৱাৰিলে, চেষ্টা কৰিম বুলি ক'লে, তথাপিতো কৈ গৈছে ভোট নাপালোঁ। মানে চৰকাৰী কাৰ্যবাহী বিষয়াসকলে কি দিব য'ত চৰকাৰে নিদিয়ে। গতিকে তেনেধৰণে থাকি গ'ল। গতিকে আমি আমাৰ সিদ্ধান্তত অটল থাকি এই কামখিনি কৰিলোঁ। গৈছোঁ মানে ছাত্ৰ ছাত্ৰী কৈছে গণেশ কুমাৰ লিম্বু ডাঙৰীয়া, তেওঁৰ গৃহলৈ গৈছোঁ, আমি বাসগৃহলৈ গৈছোঁ। আমি আমাৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ দিবলৈও গৈছোঁ, তেখেত আহিছোঁ অনুষ্ঠানত বাৰু। তাৰপিছত আমাৰ যেতিয়া খুবেই কষ্ট হয়, আমাৰ বাৰিষা ল'ৰা ছোৱালী কেতিয়াবা মানে এসপ্তাহ 10 দিন স্কুল যাব নোৱাৰে তাৰমানে, আৰু যাৰ ধৰি লওক গাৰ্জেন আছে নিব পৰা, এনেকৈ কাণত কৰি সেই চাৰিআলিলৈকে লৈ যায়, জহামাৰী চাৰিআলিলৈকে, তাৰপিছত গাড়ীৰে যায়। আৰু তাৰোপৰি অসুখীয়া মানুহসকলৰ বা যিসকল বৃদ্ধ তেওঁলোকৰতো অৱস্থা তথৈবচ। আৰু আমি যেতিয়া বাৰে বাৰে গৈছোঁ মানে বিধায়কৰ ওচৰলৈ আমি কিমান বাৰ গৈছোঁ, আমাৰ ছাত্ৰ ছাত্ৰীসকলেও গৈছে, যুৱকসকল গৈছে, ৰাইজ গৈছে, আই মাতৃসকল গৈছে, ভাগে ভাগে। কিন্তু গৈও তেওঁক মানে আমি একো কৰাব নোৱাৰিলোঁ ৰাস্তাটোৰ। কি কাৰণে তেওঁ এইদৰে থৈ দিলে আমি বুজি নাপালোঁ। তেওঁ শেহতীয়াভাৱে তেওঁ ক'লে কোনটো ৰাস্তাটোতো মই ধৰিব পৰা নাই। আমি কিমানবাৰ আমাৰ গাঁৱৰ ৰাইজ গৈছে, তাৰপিছতো তেওঁ যেতিয়া ৰাস্তাটো চিনি নাপাওঁ বুলি কৈছে, আমি মহিলাসকল যাওঁতে, তেতিয়া আমি আচলতে খুব আপছেট হৈছোঁ আৰু যে কিহৰ কাৰণে এজন সমষ্টিৰ তেওঁ প্ৰতিনিধি, আমি দল মত নিৰ্বিশেষে সকলোৱে কেৱল আমাৰ মানে এটা পৰিৱৰ্তন, আচলতে ৰাস্তাটো প্ৰাপ্য, কাৰণ চুকে কোণে ৰাস্তাবোৰ হৈ গৈছে, অলিয়ে গলিয়ে হৈ গৈছে। তেনেস্থলত আমাৰ এখন ৰাজহ গাঁও, যিখন গাঁৱৰ পৰা শ্বহীদ হৈছে, যিখন গাঁৱত 2জনকৈ অসম আন্দোলন শ্বহীদ আছে, যিখন গাঁৱত মুক্তিযোদ্ধা আছে, মুক্তিযোদ্ধাৰ পেঞ্চন পোৱা মানুহ আছে, যিখন গাঁৱৰ ইমান ত্যাগ আছে, ইমান ত্যাগৰ পিছতো কিহৰ কাৰণে আমাৰ এই গাঁওখনক তেওঁলোকে অকণমানো মূল্য নিদিলে, সেই কথাটোত আমি আচলতে খুব ক্ষোভিত হৈছোঁ। খুব ক্ষোভিত হৈহে এইবাৰ আমি ভোট বৰ্জনৰ সিদ্ধান্ত লৈছোঁ। আমি যে প্ৰতিবাদ আজি কৰিছোঁ বা ওচৰৰ যিবোৰ নেতা পালি নেতা কোনোবা আছে ভোট কৰোৱা, তেওঁলোকেও আমাৰ ৰাস্তাটো হোৱাত অৱশ্যে বাধা দিব পাৰে, নাজানো সেইটো কথা। কিন্তু আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি মুখ্যমন্ত্ৰী মহোদয়লৈ কাতৰভাৱে অনুৰোধ কৰিছোঁ, তেখেতেই যাতে আমাৰ ৰাস্তাটোৰ কথাত অকণমান হস্তক্ষেপ কৰি বিধায়ক মহোদয়ৰ চকু গজাই আমাৰ ৰাস্তাটো যাতে কৰি দিয়ে, তাৰ কাৰণে আমি তেখেতলৈ কাতৰভাৱে আহ্বান জনাইছোঁ।